নমস্কাৰ, মই সুদৰ্শন। মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰক ৰক্ষণাবেক্ষণ দিবলৈ গৈ বিপদত পৰিছে নেকি কংগ্ৰেছ? মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ আৰু কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মন্তব্য অসম বিৰোধী নেকি? এই প্ৰশ্ন এতিয়া চৰ্চিত হৈছে অসমত। কিয়নো বিগত সময়ত অসমত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন সন্দৰ্ভত এক মন্তব্য দাঙি ধৰিছিল প্ৰিয়াংক খাৰ্গে। আৰু সেই সংক্ৰান্তত অসমৰ জলসম্পদ আৰু তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই এই সন্দৰ্ভত কি কৈছে শুনাই ল'ব বিচাৰিছোঁ। প্ৰথমতে তেখেতৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খৰ্গে ডাঙৰীয়াই অসমক ইমান বেয়াকৈ ইনচাল্ট কৰা এই কথাবিলাকে তেওঁলোকৰ মানসিকতা বুজাইছে। তেওঁলোকে যে অসম বিৰোধী, উত্তৰ পূৰ্বাঞ্চল বিৰোধী আৰু উন্নয়ন তেখেতলোককেই লাগে, আমি সদায় তলত থাকিব লাগে, এই কথাৰ ভিতৰবিলাকে তেখেতলোকৰ মানসিকতাক উদঙাই দিছে। এয়া হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। চিধা চিধিকৈ তেওঁ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে অসম বিৰোধী বা অসম বিদ্বেষী মন্তব্য দিয়া বুলি যেন পতিয়ন নিয়াব বিচাৰিছে। পুনৰ পীযুষ হাজৰিকাই একেটা প্ৰসংগতে কোৱা শুনা গ'ল এইখিনি কথা। এতিয়া আমি এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী পালোঁ, সেইটোত মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খৰ্গে ডাঙৰীয়াৰ গা জ্বলিলে। কিয় তেওঁলোকে অসমক হিংসা কৰে, কিয় গা জ্বলে সেই কথাটো মই নাজানো, কিন্তু কালিও কৈছোঁ, আজিও কৈছোঁ, তাৎক্ষণিকভাৱে প্ৰিয়ংক খৰ্গে ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াই এই দুটা কথাৰ কাৰণে ক্ষমা খুজিব লাগে অসমবাসীক। আৰু কংগ্ৰেছ দলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে। কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলক মই আহ্বান জনাইছোঁ, ভূপেন বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাইছোঁ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত তেখেতলোকৰ মতামত কি সেই কথা স্পষ্ট কৰিব লাগে। কিন্তু সঁচাই অসমক অপমান কৰিছিল নেকি প্ৰিয়াংক খাৰ্গে? অসমত কিয় ছেমিকণ্ডাক্টৰ হ'ব লাগে বুলি প্ৰশ্ন কৰিছিল নে কংগ্ৰেছ নেতাগৰাকীয়ে? অসমত কেন্দ্ৰীয় চৰকাৰে ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন সন্দৰ্ভত সামাজিক মাধ্যমত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই লিখিছিল এক বিশেষ পোষ্টটোত কৰ্ণাটকৰ তথ্য প্ৰযুক্তি মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই কি লিখিছিল সেয়া মন কৰক। 5টা ছেমিকণ্ডাক্টৰৰ ভিতৰত গুজৰাটত 4টা আৰু অসমত এটা ছেমিকণ্ডাক্টৰ দিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু তাত দক্ষতাৰ পৰিৱেশ তন্ত্ৰ বা ইক'চিষ্টেম নাই, গৱেষণাৰ বাবে পৰিৱেশ তন্ত্ৰ নাই উদ্ভাৱন কৰাৰ পৰিৱেশ। যি ক্ষেত্ৰত কৰ্ণাটকত 70% চিপ ডিজাইনিং কৰা প্ৰতিভাধৰ মানুহ আছে। মই বুজি পোৱা নাই যে চৰকাৰে কিয় ৰাজনৈতিক ক্ষমতাৰে অন্য ৰাজ্যলৈ এয়া ঠেলি দিছে। এয়া উচিত নহয়। এইদৰে এক্স হেণ্ডেলত লিখিছিল কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গে। ইয়াৰ পাছৰ পৰাই অসমৰ ৰাজনীতিত তোলপাৰ লাগে। ইজনৰ পাছত সিজন বিজেপি নেতা সৰব হৈছে কংগ্ৰেছৰ বিৰুদ্ধে। মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও উভতি ধৰে কংগ্ৰেছক। বিজেপিৰ সহযোগী দল অগপৰ বিধায়ক পদ্ম হাজৰিকাইও সমালোচনা কৰে কংগ্ৰেছক। বিজেপিৰ নেতাসকলৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে বিজেপিয়ে অতি কৌশলীভাৱে চক্ৰান্ত কৰি প্ৰিয়াংক খাৰ্গেৰ পোষ্টৰ কথাখিনি বিপথে পৰিচালিত কৰিছে। গৌৰৱ গগৈয়ে কি ক'লে সেয়া শুনক। আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত এটা ভাল এটা পৰিৱেশ আছে। ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত যেতিয়া কেন্দ্ৰীয় চৰকাৰে দিছে, গুজৰাটৰ 4খন দেই, গুজৰাটৰ 4খন, আমাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুজৰাটলৈ নাযায়। এই ডাঙৰ ডাঙৰ ইলেক্ট্ৰনিক্স কোম্পানী গুজৰাটত তেওঁলোকে নখলে, তথাপিও দিছে, ঠিক আছে। কিবা তেওঁলোকৰ যদি বহুত চৰকাৰৰ ওচৰত বহুত সামৰ্থ্য আছে, গুজৰাটৰ 4টা দিছে, অসমত এটা দিছে, কৰ্ণাটকক কিয় দিয়া নাই? তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই। তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই। আমাৰ অসমৰ ল'ৰা ছোৱালী তাতে চাকৰি কৰি আছে। বেংগলোৰত মাইক্ৰ'ছফ্ট, এপল, নকিয়া, এৰিকচন তাতে চাকৰি কৰি আছে। এই ছেমিকণ্ডাক্টৰ কোম্পানীবোৰ তাতে ষ্টাৰ্টআপ আছে। খালি মাত্ৰ তাত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ কাৰণে আজি তেওঁলোকে এনেকৈ কৰিছে। দক্ষিণ ভাৰতৰ লগত কিবা আপত্তি আছে বিজেপি দলৰ, সেইকাৰণে এনেধৰণৰ কৰিছে। অৰ্থাৎ প্ৰযুক্তিৰ ক্ষেত্ৰত অসম বা গুজৰাটতকৈ আগবঢ়া কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে পক্ষপাতিত্ব কৰিছে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। কিন্তু শনিবাৰে নিশা ফেচবুক লাইভ যোগে পুনৰ প্ৰিয়াংক খাৰ্গেৰ বিৰুদ্ধে মন্তব্য দিয়ে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমি অসমলৈ ছেমিকণ্ডাক্টৰ উদ্যোগ আনি কৰ্ণাটক চৰকাৰৰো টোপনি হেৰুৱাই পেলাইছোঁ। শুনক তেওঁৰ মন্তব্য। যোৱাকালি আপোনালোকে দেখিছে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ল'ৰা প্ৰিয়াংক খাৰ্গে, যোন কৰ্ণাটকৰ মন্ত্ৰী, তেওঁ টুইট কৰিছে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটো কৰ্ণাটকতহে হ'ব লাগিছিল,
অসমত কেনেকৈ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব পাৰে মই আজি আপোনালোকক গৌৰৱেৰে ক'ব খুজিছো যে অসমত আমি ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনি আজি কৰ্ণাটক চৰকাৰৰো আজি আমি টোপনি হেৰুৱাই পেলোৱাইছো তেওঁলোকেও শুব পৰা নাই যে অসমৰ দৰে দুখীয়া দেশ এখনে কেনেকৈ ছেমিকণ্ডাক্টৰ আনিব পাৰে এতিয়া ইয়াকে লৈ কংগ্ৰেছ বেকফুটলৈ গৈছে নেকি এই বুলিও প্ৰশ্ন কৰিছে বহুতে অৱশ্যে কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গে প্ৰকৃততে অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্প দিয়াৰ বিৰোধিতা কৰিছিল নে কৰ্ণাটকত এটাও ছেমিকণ্ডাক্টৰ নিদিয়াৰহে বিষয়টো উত্থাপন কৰিছিল সেই বিচাৰ এতিয়া দৰ্শকৰ